দেশ বিভাজন কৰিলে ধৰ্মৰ নামত কংগ্ৰেছে ৫,০০০ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিক মান্যতা দিলে বিভাজনেৰে পূব পাকিস্তান বাংলাদেশ পাকিস্তান কোনে কৰিলে সেইটো কাম কংগ্ৰেছে কৰিলে 1962ত যেতিয়া চাইনিজ এগ্ৰেশ্যন হ'ল সেই চাইনিজ এগ্ৰেশ্যনত তেতিয়া জৱাহৰলাল নেহৰু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী তেওঁ উত্তৰ পূৰ্বাঞ্চল ৰক্ষা কৰিব নোৱাৰি যেতিয়া তেজপুৰ আহি চাইনিজ পালেহি তেতিয়া তেওঁ তাৰ পৰা কৈছে মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম তাৰ পূৰ্বত গ্ৰ' মোৰ ফুড অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে ছাৰ ছাদুল্লাই মৈমন সিঙৰ পৰা ইয়াত যেতিয়া মিয়া সংস্থাপিত কৰিলে তেতিয়াই আমাৰ ট্ৰাইবেল নেতা ভীমবৰ দেউৰীয়ে 1940ত বিধানসভাত বাজেট অধিৱেশনত তীব্ৰ ভৰ্ৎসনাৰে ছাৰ ছাদুল্লাক কৈছিল আপুনি এই কামটো নকৰিব এহাতেদি আপুনি খিলঞ্জীয়া লোকসকলৰ কথা কয় আনহাতেদি কিন্তু খিলঞ্জীয়াক থলুৱা লোকক তেওঁলোকৰ অধিকাৰক খৰ্ব কৰিবৰ কাৰণে কিন্তু মৈমন সিঙৰ পৰা মিয়া আনি সংস্থাপিত কৰিছে ইয়ে এদিন ভয়াৱহ ৰূপ ধাৰণ কৰিব এইটো ভীমবৰ দেউৰী ডাঙৰীয়াই কৈ গৈছে সেইকাৰণে যোৱা কোনোবা এটা ভ্ৰমণত আমাৰ নামৰূপত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভীমবৰ দেউৰীৰ নাম উল্লেখ কৰিছে গতিকে হে কংগ্ৰেছ 1962 ইয়াতে ডেভেলপমেণ্টৰ নামত অতদিনে কি কৰি আছিলে মাহিয়াৰ দৃষ্টিৰে অসমখনক চাই অসমৰ যুৱ সমাজ ক্ৰোধান্বিত হৈছিলে তাৰ কাৰণে আলফা নিচিনা সংগঠনৰ জন্ম হ'ল হাজাৰ হাজাৰ লোকৰ মৃত্যু আকলি ল'বলৈ কাৰ ভুলৰ কাৰণে তাৰ ফল কাৰ কোন কংগ্ৰেছ হয়নে নহয়